এটা শব্দ শুনিছেনে? সেইটো মোৰ খোজৰ শব্দ। আৰু এতিয়া চৰাই দুই এটাই মাত লগাই আছে আৰু বেলেগ একো নাই, চবফালে নিৰ্জন। আৰু এইখন হৈছে এখন বাগান, একো নাই। কিন্তু ইয়াৰ কাষতে এইখন হৈছে মানুহৰ বাৰী। চাৰিওফালে বাগান আৰু এইখিনিতে ইটা বনাই আছে, ওচৰতে যিটো ইটাৰ ভাটা আছে, গতিকে ইয়াত ইটাবোৰ। এতিয়া মই আপোনালোকক এটা বস্তু দেখুৱাম দেই। এইজোপা হৈছে বৰগছ। চাৰিওফালে বাগান আছে আৰু সেই ইফালে আছে বাগানখনৰ সিটো চাইডেই গিবন অভয়াৰণ্য। আৰু সেই ঘৰৰ মানুহখনৰ বাৰী, এখন তামোল বাৰী, লগতে পাণ বৰ ধুনীয়াকৈ শাৰী শাৰী কৰি থৈছে, ভাল লাগিছে। আৰু এটা বস্তু দেখুৱাব বিচাৰিছোঁ, এইফালেও বাগান, সেইফালে এটা ইটাৰ ভাটা আছে আৰু ওচৰত প্ৰায় মানুহৰ ঘৰ নায়েই। মানে এটা আৰু এইফালে মানুহখনে এইফালেও বাৰী আছে, মানে একদম নিৰ্জন পৰিৱেশত মানুহৰ এই ঘৰটো। পৰিৱেশটো সঁচাকৈ শান্ত, একেবাৰেই শান্ত, মানে কৈছোঁ নহয়। ইয়াত আপুনি গান কবিতা ৰচিবলৈ খুব ভাল লগা পৰিৱেশ সঁচাকৈ। চাৰিওফালে বাগান, নিৰ্জন, গছ গছনি, সেউজীয়া। এতিয়া মই বস্তু এটা দেখুৱাম বুলি যে কৈছিলোঁ, সেইটো আপোনালোকে চাব। মই গৈ আছোঁ দেখুৱাবলৈ। এয়া চাওক, এয়া হৈছে মানুহৰ ঘৰ আৰু চাৰিওফালে এনেকৈ দ ঢাপ। এইফালেও আছে, মানুহঘৰৰ চাৰিওফালে আছে। আৰু এখন তেওঁলোকৰ গেটখন ধুনীয়াকৈ। এতিয়া মই ক'ব বিচাৰিছোঁ, এই যে দ গাঁতবোৰ চাৰিওফালে কেলৈ দিছে বাৰু ধৰিব পাৰিছেনে? এয়া দিছে তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে। যিহেতু ঘৰখন একেবাৰে নিৰ্জন ঠাইত আছে আৰু সেইফালে যিহেতু গিবন অভয়াৰণ্যখন আৰু তাৰ কাষতে বাগানখন, গতিকে এইফালে বিভিন্ন ধৰণৰ জীৱ জন্তু আহে। আৰু বিশেষকৈ সেই দ খাৱৈকেইটা খান্দিছিল হাতীৰ পৰা ৰক্ষা পাবৰ কাৰণে। এতিয়া হাতী যিহেতু আহিলেতো কেতিয়াবা বিশেষকৈ তেওঁলোকে অকণমান খাব বিচাৰে, মানুহৰ ঘৰত ধান বা বিভিন্ন ধৰণৰতো থাকে সা সামগ্ৰী, গতিকে সেইসমূহৰ পৰা অলপ ৰক্ষা পাবৰ কাৰণে, পৰিত্ৰাণ পাবৰ কাৰণে তেওঁলোকে চাৰিওফালে ঘৰটোৰ এনেকৈ দ খাৱৈ খান্দি থৈছে। এয়া কোনো মাছ পোহা খাল নহয়। প্ৰথমে দেখিছিলোঁ যে এয়া বোলো মাছ চাছ পুহিবৰ কাৰণে বা বেলেগ কাৰণত খান্দিছে নেকি, কিন্তু নহয়। সাধাৰণতে মানুহে কি হয়, চাৰিওফালে আমাৰ এনেকৈ জেওৰা বা জপনা বা ৱাল দিয়ে, কিন্তু তেওঁলোকে তাৰ সলনি দ খাৱৈ খান্দি থৈছে। নতুনকৈ দেখিলোঁ কাৰণ দেখুৱাইছোঁ। আৰু এইফালেদি অলপ দিনৰ আগতে এই বাগানখনত দৰব মাৰি থাকোঁতে এজন ব্যক্তিক বাঘে এটেক কৰিছিল বুলি শুনিছিলোঁ। গতিকে সঁচাকৈয়ে শান্ত যদিও অলপ ভয়ংকৰ ঠাইডোখৰ। গতিকে মই দেখিলোঁ যেতিয়া আপোনালোকক অলপ দেখুৱাবলৈ আহিলোঁ। এতিয়া বাৰু বাঘে যিজন মানুহক এটেক কৰিছিল তেওঁ বৰ্তমান সুস্থ। ডাক্তৰৰ পৰামৰ্শ লৈ ডাক্তৰক দেখুৱাই। গতিকে সেয়াই পৰিৱেশটো অকণমান আপোনালোকে চাওকচোন। শ্বেয়াৰ কৰিলোঁ, মই জনা দেখা কিবা এটা আপোনালোকক দেখুৱালোঁ। থেংক ইউ।